মুচুকাগুৰি গাঁৱত অঘটন নিয়ন্ত্ৰণ হেৰুৱাই দৌখাৱৈত বাগৰি পৰিল ইটা ভৰ্তি ট্ৰাক নিউ সৰল ইটা ভাটাৰ পৰা ইটা ভৰ্তি কৰি আহি থকা অৱস্থাত সংঘটিত হয় এই অঘটন ট্ৰাকখনত চালকসহ 6জনকৈ লোক আছিল দুজন লোক প্ৰথমে প্ৰাণ ৰক্ষা পৰে যদিও এতিয়াও নিৰুদ্দেশ হৈ আছে 4জনকৈ লোক সম্পূৰ্ণৰূপে পানীত ডুব যায় ট্ৰাকখন স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে পানীৰ তলত ট্ৰাকখনত আবদ্ধ হৈ থকা চালকজনৰ নাম ৰিজু অভয়াপুৰী বুলি জানিব পৰা গৈছে ইয়াৰ উপৰিও বিশা বৰ্মন লবেন বৰ্মন বিকাশ বৰ্মনো পানীৰ ভিতৰত আবদ্ধ হৈ আছে এই আটাইকেইজনৰ ঘৰ হাতীপুতা প্ৰথম খণ্ডত বুলি জানিব পৰা গৈছে দুৰ্ঘটনাত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে সমীৰ বৰ্মন আৰু মমেন বৰ্মনৰ নিউজ ডেস্ক এনি আছাম ডিজিটেল হাতীপুতাৰ গাঁৱত মানে সৰল ভাটাত ইটা লোড কৰি আহি আছোঁ 14 চকা গাড়ীখন পাল্টি হ'ল ৰাস্তাতে 5জন লেবাৰ আমি যেনে তেনে আৰু ওলাইছোঁ মমেন বৰ্মন আৰু সমীৰ ৰঞ্জন বৰ্মন ৰায় ঘটনাটো ওইটাই আৰু কি আহাতে মানে কি হ'ল পানী নাছিল পানী নাই ৰাস্তাত গাড়ী খালত পৰি গৈছে গাড়ীখন ড্ৰাইভাৰ কেনেকৈ চলাইছে আমিতো নাজানো না তো এতিয়াও গাড়ীৰ ভিতৰত কেইজন আছে এতিয়া 4জন আছে ড্ৰাইভাৰ ধৰা 4জন নাম একজন বিশা আর একজন লবেন বর্মন আৰু একজন বিকাশ বৰ্মন হ'ব এতিয়াতো নাজানো আমি লেবাৰ মানুহ মানে লোড কৰিছোঁ আমি লোড কৰিব পাৰে মাতিছে ড্ৰাইভাৰে আমি মানে কি কৰিছোঁ আৰু লোড কৰিছোঁ লোড কৰিলে আমি পইচাখিনি পাম সেইটোৱে আগে পাছে লোড কৰোঁ আমি লেবাৰ সেইটোৱে বাকী সকলোৰে ঘৰত হাতীপতাতে এইটো ঘটনা হ'ল আমি এখন 14 চকা সৰল ভাটাত লোড কৰিছিলোঁ তাৰ পৰা লোড কৰাৰ পিছত আমি মানে সকলোৱে মিলি এই গাড়ীখনত উঠিছোঁ উঠি পেলাই মানে আমি ঘৰৰ মানে ইফালে আহিম আৰু আমি আৰু ভাবিছোঁ যে ঘৰৰ কাষতে নামিম এনেকুৱা ভাবিছোঁ আহি থকা অৱস্থাত ৰাস্তাতে গাড়ীখন কেনেকৈ কি হ'ল আমি গমেই নাপালোঁ পানীত পৰি গ'ল পানীত পৰি থকা অৱস্থাত আমি লিভাৰ 5জন আছিলোঁ আৰু ড্ৰাইভাৰ আছিল আমি 2জন আমি কেনেকৈ যে ভগৱানে আমাক বাচালে ভগৱানে জানে আমি ভিতৰতেই আছিলোঁ গোটেইকেইটা আমি ভিতৰতে আছিলোঁ পানীত ডুবিছিলোঁ ওলালোঁ ছাৰ আমি যে কেনেকৈ যে মানে বহুত কুস্তি কৰিছিলোঁ মানে